আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজন বিশেষভাৱে সক্ষম ছাত্ৰ জ্যোতিৰাদিত্য চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে হাতেৰে লিখিব নোৱাৰে, ছাত্ৰজনে ভৰিৰে লিখি পেলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই জ্যোতিৰাদিত্য ঘৰত উপস্থিত আছোঁ। দৃশ্য পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম। এই জ্যোতিৰাদিত্য তেখেতে ভৰিৰে লিখি পেলাই এবাৰ সুন্দৰ এক ফলাফল আনিবলৈ সক্ষম হৈছে। ভৰিৰে লিখি পেলাই তেখেতে এবাৰ 60% পাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দৃশ্য আমি দেখুৱাই আছোঁ। এনেধৰণৰ তেখেতে ভৰিৰে লিখি থকা দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। কিছু কথা পাতিব বিচাৰিম। ভাইটি, মই তোমাৰ কাষত আহিছোঁ, কি ক'বা, কেনেকুৱা লাগিছে আজি? আজি ভাল লাগিছে। নামটো তোমাৰ? মোৰ নামটো জ্যোতিৰাদিত্য চৌধুৰী। কোন স্থান পাইছে? মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। কিমান পাৰ্চেণ্টেজ, কিমান তোমাৰ? 60%। তুমি দিনত কিমান ঘণ্টাকৈ পঢ়িছিলা? মোৰ এনেই ঘণ্টা হিচাপ নাছিলে, কিন্তু সদায় পঢ়িছিলোঁ। এতিয়া ক'ত পঢ়িবা তুমি? মই এতিয়া গোৱালপাৰা কলেজত পঢ়িম বুলি ভাবিছোঁ। কি ল'বা, ছায়েন্সত নে আৰ্টছত? ছায়েন্সত। ভৱিষ্যত পৰিকল্পনা কি হোৱা পৰিকল্পনা তোমাৰ? মই এজন কি কয় ইঞ্জিনিয়াৰ হ'ব। ইঞ্জিনিয়াৰ হয়। তুমি পঢ়াৰ বাহিৰে বেলেগ কি কৰে, কি কৰি ভাল পোৱা? মানে আৰ্টছ আৰু কিবা ছায়েন্সৰ মডেল। হয়, তেখেতৰ মাত কাটি আছে, কথা পাতিব বিচাৰিম। কেনেকুৱা লাগিছে আজি আপোনাৰ ল'ৰাই আপোনালোকৰ মুখত হাঁহি বিৰিঙাইছে? ভালেই লাগিছে। আৰু অলপ পাব বুলি ভাবিছিলোঁ, কিন্তু যি পাইছে ভালেই হৈছে। ভৰিৰে লিখে এনেকৈ? ভৰিৰে লিখে, সৰুৰ পৰাই ভৰিৰে লিখে। কোন স্কুলত পঢ়িছিল? শংকৰদেৱ শিশু বিদ্যা নিকেতন গোৱালপাৰা। কিমান পাৰ্চেণ্টেজ পাইছে? তাই 60% পাইছে। পঢ়া কিবা অসুবিধা দিছিল নেকি আপোনালোকক তেনেকুৱা? নাই, একো অসুবিধা নাই। তাই নিজে পঢ়ে। কিতাপবিলাক অনা নিয়া সেইবিলাক কৰি দিবলৈ হেল্প কৰিব লাগে, কিন্তু নিজে পঢ়িছিল। স্কুলৰ মাষ্টাৰ বাইদেউ বহুত সহায় কৰিছে। ভাল লাগিছে নিশ্চয়? ভাল লাগিছে। ক'ত পঢ়া তেখেতেতো? গোৱালপাৰা কলেজত পঢ়িব বুলি কৈ আছে। এতিয়া ছায়েন্সত পঢ়িব, আমি আৰ্টছত কৈ আছোঁ, এই ছায়েন্সত পঢ়িব বোলে। দেখা যাওক কি হয়। সেয়াই ভাবিছিল নে ভাল এটা ৰিজাল্ট কৰিব? ই সৰুৰ পৰাই ভাল পঢ়া শুনা, পজিশ্যনত আছিলে আগতে। এইবাৰ অলপমান পিছুৱাইছে, কিন্তু ফলাফলে ভাল হৈছে। নামটো কি ল'ৰা আপোনাৰ? জ্যোতিৰাদিত্য চৌধুৰী। হয়, আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। বিশেষভাৱে সক্ষম যি যুৱক জ্যোতিৰাদিত্য চৌধুৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল প্ৰথম স্থান তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে হাতেৰে লিখিব নাজানে, তেখেতে ভৰিৰে লিখি পেলাই তেখেতে এনেধৰণৰ যি পৰীক্ষাত বহিছিল আৰু সুন্দৰ এক ফলাফল আনিবলৈ সক্ষম হৈছে। আমি দৃশ্য দেখুৱাইছোঁ। তেখেতে গোৱালপাৰা যি শংকৰদেৱ শিশু নিকেতনত তেখেতে অধ্যয়ন কৰিছিল, আৰু শংকৰদেৱ শিশু নিকেতনৰ পৰাই তেখেতে উত্তীৰ্ণ হৈ পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। তেখেতে গোৱালপাৰা কলেজত তেখেতে নামভৰ্তি কৰা, তেখেতৰ মন মেলিছে। তেখেতে ছায়েন্সত পঢ়াৰ কথা নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত ইতিমধ্যে জনাইছে। কিছু ইয়াত ঘৰত আছে। দাদা, আপোনাৰ কি ক'ব, কেনেকুৱা লাগে, কেনেকুৱা লাগিছে আজি? আপোনাৰ কি হয়? মোৰ চালাবাবুৰ ল'ৰা হয়। মোৰ খুবেই ভাল লাগিছে, আৰু মই আশা কৰিছিলোঁ সি ফাৰ্ষ্ট ডিভিজন পাব। কিন্তু আজি তেখেতৰ মাকে কৈছে যিখিনি কথা, শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছে। কিন্তু মই ক'ম, শিক্ষক শিক্ষয়িত্ৰীতকৈ ওপৰত তেওঁৰ মাক দেউতাকে কষ্ট কৰিছে। তেওঁৰ কষ্টৰ ফলতহে ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে। মানে 90% ক্ৰেডিট গ'জ টু হাৰ মাদাৰ, হিজ মাদাৰ। গতিকে মই তেখেতকহে ধন্যবাদ দিম। যদিও ল'ৰাই কষ্ট কৰিছে, মাকে যিমান কষ্ট কৰিছে আমি দেখিছোঁ সৰুৰ পৰা, মাক দেউতাকৰ কষ্টৰ ফলতে আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছে। গতিকে এই চেগতে ময়ো আপোনালোকৰ নিউজ চেনেলৰ যোগেদি জ্যোতিৰাদিত্য আৰু তাৰ মাক দেউতাকক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি দৃশ্য দেখুৱাই আছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ কৈছোঁ, আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষভাৱে সক্ষম এজন যুৱক জ্যোতিৰাদিত্য চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ 60% নম্বৰ পাই পেলাই তেখেতে প্ৰথম স্থান লাভ কৰিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱালোঁ জ্যোতিৰাদিত্য চৌধুৰীৰ যি ভৰিৰে লিখা দৃশ্য। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজন বিশেষভাৱে সক্ষম ছাত্ৰ জ্যোতিৰাদিত্য চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে হাতেৰে লিখিব নোৱাৰে, ছাত্ৰজনে ভৰিৰে লিখি পেলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু মই জ্যোতিৰাদিত্য ঘৰত উপস্থিত আছোঁ। দৃশ্য পোনে পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম। এই জ্যোতিৰাদিত্য তেখেতে ভৰিৰে লিখি পেলাই এবাৰ সুন্দৰ এক ফলাফল আনিবলৈ সক্ষম হৈছে। ভৰিৰে লিখি পেলাই তেখেতে এবাৰ 60%
পাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে দৃশ্য আমি দেখুৱাই আছোঁ। এনেধৰণৰ তেখেতে ভৰিৰে লিখি থকা দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। কিছু কথা পাতিব বিচাৰিম। ভাইটি, মই তোমাৰ কাষত আহিছোঁ, কি ক'বা, কেনেকুৱা লাগিছে আজি? আজি ভাল লাগিছে। নামটো তোমাৰ? মোৰ নামটো জ্যোতিৰাদিত্য চৌধুৰী। কোন স্থান পাইছে? মই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। কিমান পাৰ্চেণ্টেজ, কিমান তোমাৰ? 60 আছে। তুমি দিনত কিমান ঘণ্টাকৈ পঢ়িছিলা? মোৰ এনেই ঘণ্টা হিচাপ নাছিলে, কিন্তু সদায় পঢ়িছিলোঁ। এতিয়া ক'ত পঢ়িবা তুমি? মই এতিয়া গোৱালপাৰা কলেজত পঢ়িম বুলি ভাবিছোঁ। কি ল'বা, ছায়েন্সত নে আৰ্টছত? ছায়েন্সত। ভৱিষ্যত পৰিকল্পনা কি হোৱা পৰিকল্পনা তোমাৰ? মই এজন কি কয় ইঞ্জিনিয়াৰ হোৱা হ'ব। ইঞ্জিনিয়াৰ হয়। তুমি পঢ়াৰ বাহিৰে বেলেগ কি কৰে, কি কৰি ভাল পোৱা? মানে আৰ্টছ আৰু কিবা ছায়েন্সৰ মডেল। হয়, তেখেতৰ মাত ফাটি আছে, কথা পাতিব বিচাৰিম। কেনেকুৱা লাগিছে আজি আপোনাৰ ল'ৰাই আপোনালোকৰ মুখত হাঁহি বিৰিঙাইছে? কওকচোন অকণমান ল'ৰা। ভালেই লাগিছে। আৰু অলপ পাব বুলি ভাবিছিলোঁ, কিন্তু যি পাইছে ভালেই হৈছে। তেখেতে ভৰিৰে লিখে এনেকৈ? ভৰিৰে লিখে, সৰুৰ পৰাই ভৰিৰে লিখে। কোন স্কুলত পঢ়িছিল তেখেতে? শংকৰদেৱ শিশু বিদ্যা নিকেতন গোৱালপাৰা। কিমান পাৰ্চেণ্টেজ পাইছে? তাই 60% পাইছে। পঢ়া-শুনাত কিবা অসুবিধা দিছিল নেকি আপোনালোকক তেনেকুৱা? নাই, একো অসুবিধা নাই। তাই নিজে পঢ়ে। কিতাপবিলাক অনা নিয়া সেইবিলাক কৰি দিবলৈ হেল্প কৰিব লাগে, কিন্তু নিজে পঢ়িছিল। স্কুলৰ মাষ্টাৰ বাইদেউ বহুত সহায় কৰিছে। সেই আৰু ভাল লাগিছে নিশ্চয়? ভাল লাগিছে। ক'ত পঢ়া? তেখেতেতো হয় গোৱালপাৰাত গোৱালপাৰা কলেজত পঢ়িব বুলি কৈ আছে। এতিয়া ছায়েন্সত পঢ়িব, আমি আৰ্টছত কৈ আছোঁ, এই ছায়েন্সত পঢ়িব বোলে। দেখা যাওক কি হয়, সেয়াই আৰু। ভাবিছিল নে ভাল এটা ৰিজাল্ট কৰিব? ই সৰুৰ পৰাই ভাল পঢ়া শুনা, পজিশ্যনত আছিলে আগতে। এইবাৰ অলপমান পিছুৱাইছে, কিন্তু ফলাফলে ভাল হৈছে আৰু। নামটো কি ল'ৰা আপোনাৰ? জ্যোতিৰাদিত্য চৌধুৰী। হয়, আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। বিশেষভাৱে সক্ষম যি যুৱক জ্যোতিৰাদিত্য চৌধুৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি ফলাফল প্ৰথম স্থান তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে হাতেৰে লিখিব নাজানে, তেখেতে ভৰিৰে লিখি পেলাই তেখেতে এনেধৰণৰ যি পৰীক্ষাত বহিছিল আৰু সুন্দৰ এক ফলাফল আনিবলৈ সক্ষম হৈছে। আমি দৃশ্য দেখুৱাইছোঁ। তেখেতে গোৱালপাৰা যি শংকৰদেৱ শিশু নিকেতনত তেখেতে অধ্যয়ন কৰিছিল আৰু শংকৰদেৱ শিশু নিকেতনৰ পৰাই তেখেতে উত্তীৰ্ণ হৈ পেলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে। তেখেতে গোৱালপাৰা কলেজত তেখেতে নামভৰ্তি কৰা, তেখেতৰ মন মেলিছে। তেখেতে ছায়েন্সত পঢ়াৰ কথা নিউজ 18 অসম নৰ্থ ইষ্টৰ আগত ইতিমধ্যে জনাইছে। কিছু ইয়াত ঘৰত আছে। দাদা, আপোনাৰ আগত কি ক'ব, কেনেকুৱা লাগে, কেনেকুৱা লাগিছে আজি আপোনাৰ? কি হয়? মোৰ চালাবাবুৰ ল'ৰা হয়। মোৰ খুবেই ভাল লাগিছে, আৰু মই আশা কৰিছিলোঁ সি ফাৰ্ষ্ট ডিভিজন পাব। কিন্তু আজি তেখেতৰ মাকে কৈছে যিখিনি কথা, শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট সহায় কৰিছে। কিন্তু মই ক'ম, শিক্ষক শিক্ষয়িত্ৰীতকৈও ওপৰত তেওঁৰ মাক দেউতাকে কষ্ট কৰিছে। তেওঁৰ কষ্টৰ ফলতহে ল'ৰাই ফাৰ্ষ্ট ডিভিজন পাইছে। মানে 90% ক্ৰেডিট গ'জ টু হাৰ মাদাৰ, হিজ মাদাৰ। গতিকে মই তেখেতকে ধন্যবাদ দিম। যদিও ল'ৰাই কষ্ট কৰিছে, মাকে যিমান কষ্ট কৰিছে আমি দেখিছোঁ সৰুৰ পৰা, মাক দেউতাকৰ কষ্টৰ ফলতে আজি এই ৰিজাল্ট পাবলৈ সক্ষম হৈছে। গতিকে এই চেগতে ময়ো আপোনালোকৰ নিউজ চেনেলৰ যোগেদি জ্যোতিৰাদিত্য আৰু তাৰ মাক দেউতাকক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আমি দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পুনৰ কৈছোঁ, আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষভাৱে সক্ষম এজন যুৱক জ্যোতিৰাদিত্য চৌধুৰীয়ে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ 60% নম্বৰ পাই পেলাই তেখেতে প্ৰথম স্থান লাভ কৰিছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক আমি দেখুৱালোঁ জ্যোতিৰাদিত্য চৌধুৰীৰ যি ভৰিৰে লিখা দৃশ্য।